চলিত বৰ্ষতে শিলচৰ অসম বিশ্ববিদ্যালয়ত স্থাপন হ'ব এটা বিশাল ট্ৰাইবেল হেৰিটেজ মিউজিয়াম। দেশৰ হকে আত্মবলিদান দিয়া ভাৰতবৰ্ষৰ প্ৰতিগৰাকী জনজাতীয় বীৰ বীৰাংগনাৰ প্ৰতিমূৰ্তি সংৰক্ষণ কৰা হ'ব এই মিউজিয়ামত। বিশ্ববিদ্যালয় চৌহদত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য জনজাতীয় উন্নয়ন পৰিক্ৰমা মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ। অসম বিশ্ববিদ্যালয়ৰ চৌহদত সংগ্ৰামী বীৰ সম্বোধন ফংলুৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰি এই কথা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে। বৰ্মন ডিমাচা কছাৰী উন্নয়ন পৰিষদৰ উদ্যোগত নিৰ্মাণ কৰা হৈছে এই প্ৰতিমূৰ্তিটো। ইয়াৰ লগতে লক্ষীপুৰত ৰাণী গাইডিনলিউৰ নামত এটা সাংস্কৃতিক প্ৰেক্ষাগৃহ আৰু ধলাইত জনজাতীয় ছাত্ৰীসকলৰ বাবে হোষ্টেল নিৰ্মাণ হ'ব বুলিও ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে। মই দুদিনীয়া কাৰ্যসূচীলৈ বৰাক উপত্যকালৈ আহিছিলোঁ। মূলতঃ আজি 16 মাৰ্চ ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ উত্তৰ পূৰ্বাঞ্চলৰ এজন অতি সাহসী স্বাধীনতা সংগ্ৰামী বীৰ সম্বোধন ফংলুৰ 150 বছৰীয়া তেখেতৰ জন্মদিন। আৰু এই জন্মদিনতে আমি অসম বিশ্ববিদ্যালয় যিটো চেণ্ট্ৰেল ইউনিভাৰ্চিটি কেম্পাছত আমাৰ বৰ্মন ডিমাচা কছাৰী উন্নয়ন পৰিষদৰ তৰফৰ পৰা নিৰ্মাণ কৰা বীৰ সম্বোধন ফংলুৰ এটা প্ৰতিমূৰ্তি আজি আমি উন্মোচন কৰোঁ। আৰু ইয়াৰ লগে লগে এই প্ৰতিমূৰ্তিটোৱে স্বাধীনতা সংগ্ৰামী সম্বোধন ফংলুলৈ আমাৰ শ্ৰদ্ধাঞ্জলি আমি ইয়াৰ জৰিয়তে জ্ঞাপন কৰোঁ।